যিটো NC ভিলেজ আছিলে ইয়াৰ সাৰ্ভে হৈ গ'ল আমাৰ চৰকাৰৰ দিনত আৰু কেদিমান পিছতে আমি মাটি বিতৰণ কৰিবলৈ আহি আছো নাগৰিজুলিৰ অঞ্চলত ইয়াত কাউলি অঞ্চলত নাগৰিজুলিৰ বিভিন্ন অঞ্চলত ভূমিৰ সমস্যা আছে এই সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে কাৰণ ইয়াত যি সকল বসবাস কৰি আছে এই সকলে অনাগত দিনত খুব শান্তি আৰু সম্প্ৰীতিত জীয়াই থাকিব লাগিব এই কাৰণে বড় সকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় নিজৰ নিজৰ অধিকাৰ পাব লাগিব ইতিমধ্যে আমাৰ 3টা বছৰত আমি অফলাইন যেটো কাম কৰে 1,42,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল আৰু অনলাইন যেনেকৈ অসমত বসুন্ধৰা ইয়াত আমি বৈষমুঠি কৰিছো আৰু বৈষমুঠিৰ দ্বাৰা মাত্ৰ 9 মাহত 72,000 পৰিয়ালে এপ্লাই কৰিছে আৰু আমি 52,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছো যি সকল ভূমিহীন হৈ আছে এই সকলক ভূমি প্ৰদান কৰিবলৈ গৈ আছো মই 2020 চনত সৰকাৰ আহাৰ লগে লগে হিসাব কৰিলো যে 17 বছৰত বিপিএফৰ সৰকাৰৰ দিনত মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিছে দুখীয়া মানুহৰ কাৰণে মাত্ৰ 39,000 ঘৰ 17 বছৰত মই ভাবিলো তেখেত সকলে 17 বছৰত মাত্ৰ 39,000 পাৰিছে তেনেহলে আমি 5 বছৰত 1 লাখ ঘৰ নিৰ্মাণ কৰিম কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আঁচনি যি প্ৰধানমন্ত্ৰী আৱাস যোজনা 2,60,000 ঘৰ আমি 3টা বছৰত নিৰ্মাণ কৰি ওলালো এটো বিপিএফে বহুত পিছত পৰি গল আৰু আজিৰ সময়ত আমাৰ অঞ্চলত ৰেশন কাৰ্ড প্ৰায় অলমোস্ট 80%তকৈ বেছি মানুহৰ হাতত ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড পোৱা মানে ইয়াত মানে আৰু কি ভাই আয়ুষ্মান কাৰ্ড পায় যিয়ে নেকি 5 লাখ পৰ্যন্ত চিকিৎসা ফ্ৰী পায় অৰুণোদয় 1-2 হৈ গল এটা অৰুণোদয় 3 আৰম্ভ হ'ব বিটিআৰ অঞ্চলত আমি আমাৰ যি সকল ৰাইজ আছে সেই সকলৰ কাৰণে অৰ্থনৈতিক উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ইতিমধ্যে হাতত লোৱা হৈছে 40টা সমষ্টিত 40টা মিটিং কৰাৰ কাৰণে অডিটৰিয়াম আমি 1 কোটিৰ 40টা অডিটৰিয়াম নিৰ্মাণ কৰা হৈ গল 40টা সমষ্টিত 40টা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো ইয়াৰ বাহিৰে কোনবা হাঁহ কুকুৰা পালন কৰা কোনোবা বেলেগ বেলেগ কাপোৰ বুৱা যি সকলে যি কাম কৰে তেখেত সকলক আমি আৰ্থিক সাহায্য দি ডাইৰেক্ট সহায় কৰি আছো সেলফ হেল্প গ্ৰুপ বিলাকক 25,000 কৰি টকা দিয়া ইতিমধ্যে 10,000 সেলফ হেল্প গ্ৰুপক দিয়া হৈ গল আৰু 6,000 আমি প্ৰস্তুতি চলাই আছো আমাৰ বহুতে ছাগলী পালন কৰে প্ৰায় 4,000 মানুহক ছাগলী পালন কৰাৰ কাৰণে আমি সহায় কৰাৰ বিভিন্ন আঁচনি লোৱা হৈছে তো সেই কাৰণে আজিৰ সময়ত বিটিআৰ অঞ্চলত যোৱা 17 বছৰৰ সৰকাৰ আৰু বহুত কথা আহি প্লাই ক'ব কিন্তু যি সকলে আপোনাৰ নিয়াৰেষ্ট এণ্ড ডিয়াৰেষ্ট বুলি কয় যি সকল আপোন মানুহ এইখিনি আমি চিনি পাব লাগিব ইউপিপিএলৰ এই অঞ্চলৰ ৰাইজক লৈ সেৱা কৰা এই অঞ্চলৰ ৰাইজক উন্নয়ন কৰা এই অঞ্চলৰ ৰাইজক লৈ আগবাঢ়ি যোৱাটোৱে একমাত্ৰ সপোন আৰু একমাত্ৰ এজেন্ডা একমাত্ৰ আমাৰ লক্ষ্যটোৱে হৈছে ইয়াত বসবাস কৰা আদিবাসী ইয়াত বসবাস কৰা যিমান জনগোষ্ঠী আছে এই সকলো জনগোষ্ঠী আগুৱাই নিব লাগিব আমি নোৱাখাই ফেষ্টিভেল আদিবাসী সকলৰ উৰিয়া সকলৰ নোৱাখাই মঞ্চ বনাই দিছো ইয়াতে নিৰ্মাণৰ কাম আৰম্ভ হ'ব উৰিয়া সকলৰ কাৰণে আজি দাসাই ফেষ্টিভেলৰ কাৰণে সান্তালী সকলৰ কাৰণে এটা দাসাই উৎসৱ পালিবলৈ আমি সহায় কৰি আছো ইতিমধ্যে বৰ্মন কছাৰীও নিজৰ অফিচ নিৰ্মাণ কৰিছে মই যোৱা বছৰ এই দুৰ্গা মণ্ডপত এটা ঘোষণা কৰি থৈ গৈছিলো কিন্তু যোৱা বছৰ ইয়াত দিয়া নহল এই বছৰ একেলগে নাগৰিজুলি এই মাৰ্কেটটো ডেভেলপ কৰাৰ কাৰণে 1 কোটি আৰু দুৰ্গা মন্দিৰ কাৰণে 35 লাখ টকা একেলগে মই ইয়াত মুকলি কৰি দিম বাকিখিনি কাম আমি একেলগে কৰিব লাগিব নাগৰিজুলি বজাৰত যোৱা 30টা বছৰ আগৰ পৰাই মই মাজে মাজে আহিছিলো এতিয়া অলপ আহাটো কমিল কিন্তু আগতে বহুত আহিছিলো মই ইয়াত দেখিছো মানুহবিলাক বহুত সহজ সৰল কোনো কাৰো লগত কাজিয়া পেচাল নকৰে বহুত পৰিশ্ৰম কৰি সকলো থাকে এই কাৰণে এই গাঁওবিলাকৰ ৰাস্তা নিৰ্মাণ কৰিব লাগিব খোৱা পানীৰ কাৰণে জেজেম আহিছে যত পানী পোৱা নাই এই জায়গাত পানীৰ কাৰণে ব্যৱস্থাটো কৰা হ'ব মই আমাৰ বাই ইলেকশন আছে সিডলিত বাই ইলেকশনৰ পিছত আকৌ আহিম আৰু তেতিয়া আপোনালোকৰ সকলো গাঁৱৰ মানুহক মাতি কোনটো গাঁৱত কি সমস্যা আছে একেলগে 6 ঘণ্টা বহি প্লাই এটা জায়গাতে মই সবক খবৰ লম যাতে আপোনালোকৰ কামবিলাক অহা বছৰত কৰিব পৰা যায় মই দীঘলীয়া কথা নকওঁ আপোনালোকৰ গধুল হৈছে কাম কৰিব লাগিব সকলো দুৰ্গা পূজাত ভালকে ফূৰ্তি কৰিব ইয়াৰ পিছত আকৌ লগ পাম ভালকে কথা পাতিম
UPPL আপোনালোকৰে দল, আপোনালোকৰ দাদা ভাইৰ দল, আপোনালোকৰ কোনবা ঘৰৰ মানুহৰে দল। এই দলটো এই অঞ্চলৰ ৰাইজক ঠগাবৰ কাৰণে নহয়, আগতে যেনেকৈ 17 বছৰ ঠগাই থৈ গ'ল, এই অঞ্চলৰ ৰাইজক সেৱা কৰিবলৈ আহিছে। কিছুমানে কয় বদলে BTCটো এইবাৰ দখল কৰিব, কিবা কৰিব। এই দখল কৰা সখল কৰা নহ'ব। এইটো আমাৰে দাদা ভাই, আমাৰে ভাই ভনী, আমি একে পৰিয়াল। 35 লাখ জনগণৰ এটা পৰিয়াল আছে BTCত। এই 35 লাখ এটা ফেমিলি হয়। আমি একেলগে মিলি জুলি থাকিব লাগিব। ফেমিলি হয়নে নহয়? এটা ফেমিলি হয়নে নহয়? ফেমিলি হিচাপে ল'ব লাগিব, তেতিয়াহে আমাৰ কাম হ'ব। গতিকে বহুত বহুত ধন্যবাদ থাকিল আৰু মোক বক্তব্য ইয়াতে সামৰিছোঁ। এতিয়া জইনিং কাৰ্যসূচী হ'ব, আমাৰ ইয়াৰ পৰা এনাউন্স হ'ব। আপোনালোকে জাগাতে বহি থাকক, তাতে যাই পেলাই জইনিং কৰাব। কেইজনমান ব্যক্তিক হয়তো আগত কৰাব, চবে নিজৰ জাগাত বহি থাকিলে হ'ল। মই সকলোকে নমস্কাৰ জনাই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনালোঁ আমি আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াক। এইবাৰ আমি আমাৰ দলত যোগদান কৰিব লগা কেইগৰাকীমান ব্যক্তিক আমাৰ চিফ ছাৰে দলত অন্তৰ্ভুক্ত কৰাব। আমি নামবোৰ কৈ দিম, তেখেতসকলক আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে আমি আহিবলৈ অনুৰোধ জনাইছোঁ এগৰাকী সমাজকৰ্মী মাননীয় মণ্ডল বাস্কে ডাঙৰীয়া, বৰাইৰাম সোৰেন, আপোনালোকক আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বিলটন মাৰাক, তেখেত BPFৰ কৰ্মী। মহম্মদ আহমেদ আলী খান, আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। হুকুমাৰ প্ৰধান অৰূপ ৰায়, কাৰ্তিক দাস, তপন দাস, সিংৰাই মুণ্ডা, অধীৰ বিশ্বাস, স্বপন চৰকাৰ, সমাজকৰ্মী। মণ্ডল বাস্কে ডাঙৰীয়াক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। বৰাইৰাম সোৰেন, বৰাইৰাম সোৰেন, আহমেদ আলী, আহমেদ আলী, তেখেত 3 নম্বৰ পশ্চিম ডেফেলিৰ পৰা। বেলটন মাৰাক, হুকুমাৰ প্ৰধান অৰূপ ৰায়। আমি আমাৰ দলীয় কৰ্মীসকলক আটাইকে আদৰি ল'বলৈ অনুৰোধ জনাইছোঁ। তপন দাস, সিংৰাই মুণ্ডা, অধীৰ বিশ্বাস, স্বপন চৰকাৰ, মাথিয়াছ সোৰেন, শাহেদ আলী, শৈলেন দাস, অৰ্জুন বিশ্বাস, শিবু চান্দা, চিন্নী পাঠক, সীমা বৰ্মন, পৰিমল মণ্ডল, দীপক চৰকাৰ, আমাৰ পংকজ কলিতা, ছ'চিয়েল ৱাৰ্কাৰ, বীণা দাস, কাঞ্চা মজুমদাৰ লতিবাৰীৰ পৰা, বীৰেন বৰ্মন, সমৰ দাস, কনক দাস আৰু আমাৰ মঞ্চত বহি থকা সৰ্বমুঠ 927 জন যিসকল ব্যক্তি আমাৰ মাজত উপস্থিত আছে, আমি আটাইকে আমি দলীয়ভাৱে আমি যোগদান কৰাবলৈ আমাৰ দলীয় কৰ্মীসকলক অনুৰোধ জনাইছোঁ। আটাইকে আমাক দলীয় মাফলাৰেৰে তেখেতসকলক দললৈ আদৰণি জনাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ গৈবাৰী নাগৰিজুলি ব্লকৰ ইউথৰ মলয় দাসক আমি নামবোৰ কৈ থাকিবলৈ